মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 6 আছামিছৰ হঠাৎ তোমালোকক যেটো নতুন কিতাপ দিছে উন্মেষ এই উন্মেষ কিতাপটোৰ যেটো 8 নম্বৰ চেপ্টাৰ আছে বিৰুবালা ৰাবা এই চেপ্টাৰটো কোৱেশ্চন আনসাৰ কেইটা ঠিক আছে গতি তোমালোকে ভিডিঅ'টো একেবাৰে হেকলৈকে চাই থাকিবা ঠিক আছে ইয়াত চোৱা কি কৈছে বৰ্তমান সময়তো আমাৰ সমাজত কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্তি আছে এইবোৰে সমাজৰ বিকাশত হেঙাৰ হৈ থিয় দিয়ে তেনে হেঙাৰ হৈছে ডাইনী বিশ্বাস প্ৰচলিত ডাইনী বিশ্বাসৰ বিৰুদ্ধে এগৰাকী সাধাৰণ মহিলাই কেনেদৰে যুঁজ দিছিল সেই বিষয়ে এই পাঠ্যৰ পৰা জানিব পাৰিবা ঠিক আছে অন্ধবিশ্বাস কুসংস্কাৰ এইবিলাকে সমাজৰ উন্নতিত বাধা দিয়ে ঠিক আছে এইবিলাক মানে যেটো বিজ্ঞানসন্মত নহয় এইবিলাক বিশ্বাস কৰা মানুহৰ কোনো ধৰণৰ বিজ্ঞানসন্মত চিন্তা চৰ্চা নাথাকে সেই কাৰণে মানে সমাজ এখন আগুৱাই যাব নোৱাৰে যি সমাজত এইবিলাক প্ৰচলিত থাকে অন্ধবিশ্বাস কুসংস্কাৰ সেই সমাজবিলাক আগুৱাই যাব নোৱাৰে ঠিক আছে তো ইয়াত কৈছে হেইবোৰে সমাজৰ বিকাশত হেঙাৰ হৈ থিয় দিয়ে তেনে হেঙাৰ হৈছে ডাইনী বিশ্বাস ঠিক আছে তেনে হেঙাৰ বা বাধা হৈছে কি ডাইনী বিশ্বাস ঠিক আছে প্ৰচলিত ডাইনী বিশ্বাসৰ বিৰুদ্ধে এগৰাকী সাধাৰণ মহিলাই কেনেদৰে যুঁজ দিছিল সেই বিষয়ে পাঠ্যৰ পৰা জানিব পাৰিবা ঠিক আছে প্ৰচলিত ডাইনী বিশ্বাসৰ বিৰুদ্ধে বিৰুবালা ৰাবাই যুঁজিছিল ঠিক আছে তো সেই বিৰুবালা ৰাবাই কেনেকৈ ডাইনী বিশ্বাসৰ বিৰুদ্ধে যুঁজিছিল সেই বিষয়ে তোমালোকে পঢ়িবলৈ পাবা ঠিক আছে আৰু এই যুঁজৰ বাবে তেওঁক বহুত বটাও দিয়া হৈছে বহুত সন্মানেৰে সন্মানিত কৰা হৈছে ঠিক আছে তো হেকিন তোমালোকে চেপ্টাৰটোত পঢ়িবলৈ পাবা সো তোমালোকে চেপ্টাৰটো পঢ়িবা বহুত ইন্টাৰেস্টিং চেপ্টাৰ হয় আৰু চেপ্টাৰটো পঢ়িলে তোমালোকে মানে এটা ইনস্পিৰেশন পাবা আৰু এইবিলাকৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে ঠিক আছে আৰু এইবিলাকৰ বিষয় পঢ়িলে তোমালোক অলপ সজাগ হবা সচেতন হবা ঠিক আছে আৰু এইবিলাকৰ ওপৰত কিটা বিশ্বাস না ৰাখিবা ঠিক আছে সো তোমালোকে চেপ্টাৰটো ধুনিয়াকৈ পঢ়িবা মই চেপ্টাৰটো বুজাই নিদিও বিকজ চেপ্টাৰটো বুজাবলৈ গলে ভিডিওটো বহুত দীঘল হৈ যাব মই জাস্ট তোমালোকক আজি কোৱেশ্চন আনসাৰ বিলাক বুজাই দিম ঠিক আছে তো ইয়াত তোমালোকক বিৰুবালা ৰাবাৰ চমু পৰিচয় দিছে জন্ম হৈছিল 1949 খ্ৰীষ্টাব্দৰ 5 ফেব্ৰুৱাৰী জন্মস্থান হৈছে ঠাকুৰবিলা গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱত ঠিক আছে পিতৃৰ নাম আছিল কলিয়াৰাম ৰাবা মাতৃৰ নাম সাগৰবালা ৰাবা শিক্ষানুষ্ঠান ঠাকুৰবিলা প্ৰাথমিক বিদ্যালয় আৰু শিক্ষাগত অৰ্হতা পঞ্চম শ্ৰেণী মাত্ৰ বিৰুবালা ৰাবা পঞ্চম শ্ৰেণীলৈকে পঢ়িছিল ঠিক আছে মানে হিমান পঢ়া-শুনা কৰা নাছিল ঠিক আছে তথাপিও তেওঁ মানে প্ৰচুৰ জ্ঞানী আছিল ঠিক আছে অন্ধবিশ্বাস কুসংস্কাৰ এইবিলাক যে মিছা এইবিলাক যে বিশ্বাস কৰিব নালাগে সেই কথাবিলাক জানিছিল আজিকালি বহুত শিক্ষিত মানুহে এইবিলাকক বিশ্বাস কৰে বাট তোমালোকে কেতিয়াও নকৰিবা ঠিক আছে তো বলা আমি কোৱেশ্চন আনসাৰ কিটা আলোচনা কৰা আৰম্ভ কৰো ইয়াত তোমালোকক দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ঠিক আছে এ তোমালোকক কমাৰ্স শীট দিছে মানে ইয়াত চাইটা অপচন দিয়া আছে যোনটো অপচন শুদ্ধ হয় সেই অপচনটো থকা বৃত্তটো পূৰ কৰিব লাগিব ইয়াত কি কৈছে যে কাৰ গাত পৰিয়ে বাহ লৈছিল বুলি দেউদনিয়ে মঙ্গল চাই কৈছিল ইয়াত মানে চেপ্টাৰটোৰ আৰম্ভণিতে দিয়া আছে ঠিক আছে ইয়াত তেওঁলোকৰ ডাঙৰ ল'ৰা ধৰ্মেশ্বৰ মানসিক অৱস্থাত ভুগিছিল ঠিক আছে ডাঙৰ ল'ৰা ধৰ্মেশ্বৰ মানসিক অৱস্থাত ভুগিছিল ঠিক আছে আৰু ধৰ্মেশ্বৰক চাই দেউদনিয়ে ভৱিষ্যতবাণী কৰিছিল যে হি আৰু বেছি দিন জীয়াই নাথাকে তো উত্তৰত বহিব কি ধৰ্মেশ্বৰ ঠিক আছে ধৰ্মেশ্বৰ ৰাবাৰ গাত ঠিক আছে কাৰ গাত পৰিয়ে বাহ লৈছিল বুলি দেউদনিয়ে মঙ্গল চাই কৈছিল ধৰ্মেশ্বৰ ৰাবাৰ গাত ঠিক আছে তো এই কটো শুদ্ধ হয় সো তোমালোকে ক বৃত্তটো এনেকৈ পূৰ কৰিবা বাকি যি আছে বিষ্ণু প্ৰসাদ ৰাবাৰ গাত কোমলি ৰাবাৰ গাত ঠিক আছে দয়ালু ৰাবাৰ গাত এইবিলাক শুদ্ধ নহয় ওকে নেক্সট কি দিছে নেক্সট তোমালোকক ইয়াত দিছে যে অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল ঠিক আছে 2015 খ্ৰীষ্টাব্দত বা চনত 2015 খ্ৰীষ্টাব্দত অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কৰা হৈছিল প্ৰণয়ন কৰা হৈছিল ঠিক আছে সো গ অপচনটো শুদ্ধ হয় গতিকে তোমালোকে এটো বৃত্ত ধুনিয়াকৈ পূৰ কৰি পেলাবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰত 2 নম্বৰ তোমালোকক দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা এই তলত যে প্ৰশ্নকেইটা আছে এইবিলাকৰ উত্তৰ তোমালোকক ক'বলৈ দিছে আৰু লিখিবলৈ দিছে ঠিক আছে তো এইকেইটা একেবাৰে সহজ হয় আৰু তোমালোকক একেবাৰে চুটি লিখি নিছো তো কত কি দিছে তোমালোকক যে বিৰুবালা ৰাবাৰ কেনে ধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল ঠিক আছে তো
তোমালোকে উত্তৰত লিখিবা বিৰুবালা ৰাভাৰ নম্ৰ স্বভাৱ আৰু অমায়িক স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল ঠিক আছে বিৰুবালা ৰাভাৰ স্বভাৱ নম্ৰ আছিলে আৰু অমায়িক আছিলে ঠিক আছে যাৰ বাবে তেওঁৰ এই স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল অৰ্থাৎ এট্ৰাক্ট কৰিছিলে ঠিক আছে তাৰপিছত তোমালোকক খত দিছে যে বিৰুবালা কিয় শিক্ষকৰ প্ৰিয় ছাত্ৰী আছিল ওকে তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা হি পঢ়াত আগ্ৰহী আৰু মনোযোগী ছাত্ৰী আছিল বুলি শিক্ষকে তেওঁক ভাল পাইছিল ঠিক আছে বিৰুবালা ৰাভা হেৰি পঢ়াত আগ্ৰহী আছিল আৰু মনোযোগী আছিল যাৰ বাবে বিৰুবালা ৰাভাক শিক্ষকে বৰ ভাল পাইছিল বৰ মৰম কৰিছিল ঠিক আছে তাৰপিছত গত তোমালোকক দিছে বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল ঠিক আছে বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানটোত হেৰি এটা সংগঠনে অংশগ্ৰহণ কৰিছিল আৰু সেই সংগঠনটোৰ নাম কি তোমালোকক সুধিছে তো তোমালোকে উত্তৰত লিখিবা যে সংগঠনটোৰ নাম আছিল মিছন বিৰুবালা ঠিক আছে তাৰপিছত ঘৰত তোমালোকক দিছে বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা অসম চৰকাৰে মিছন বিৰুবালাক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিছিল ঠিক আছে তাৰপিছত তোমালোকক অংগত দিছে ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল তো উত্তৰত লিখিবা অসম চৰকাৰে বিৰুবালা ৰাভালৈ সতী সাধনী বঁটা আগবঢ়াইছিল ঠিক আছে সতী সাধনী বঁটা ওকে চেপ্টাৰটোত আছে তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবাচোন চেপ্টাৰটো পঢ়িলে মানে এইবিলাক মনত ৰখা একেবাৰে ইজি হৈ যাব ঠিক আছে কাৰণ কাহিনী আকাৰে যেতিয়া তোমালোকে গোটেই চেপ্টাৰটো মনত ৰখাবা তেতিয়া তোমালোকৰ কাৰণে মানে এইবিলাক একেবাৰে ইজি হৈ যাব ঠিক আছে এইবিলাক এক মাৰ্কৰ কুৱেশ্যন আৰু ডাঙৰ ডাঙৰ কুৱেশ্যনবিলাকৰ আনসাৰ তোমালোকে নিজে বনাই লিখিব পাৰিবা ওকে তো এতিয়া প্ৰথমত চোৱা ইয়াত তোমালোকক দিছে ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল ঠিক আছে তো উত্তৰ তোমালোকে লিখিবা ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল কি বঁটা দিছিল পদ্মশ্ৰী বঁটা ঠিক আছে তাৰপিছত তোমালোকক 3 নম্বৰত দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা এই তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক আলোচনা কৰি ক'বলৈ দিছে আৰু লিখিবলৈ দিছে চোৱা কত দিছে বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখন কিয় মুক্ত কৰাৰ পণ লৈছিল তো উত্তৰ তোমালোকে লিখিবা ডাইনী সন্দেহত বহু নিৰীহ নাৰীক হত্যা কৰা হৈছিল বেজ বেজালি আদি সম্পৰ্কে থকা বিশ্বাসে মানুহক বিপদত পেলাইছিল হে এই অন্ধবিশ্বাস ৰোধ কৰাৰ বাবে সমাজখনক মুক্ত কৰিবলৈ পণ লৈছিল ঠিক আছে তাৰপিছত তোমালোকক খত দিছে মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মিছন বিৰুবালা অভিযানে গাঁও চহৰত আলোচনা সভা সন্মিলন আৰু বাট নাটক যোগে লোকক সচেতন কৰি অন্ধবিশ্বাস দূৰ কৰিবলৈ কাম কৰিছিল ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখিবা তাৰপিছত আছে 4 সাইড দিছে বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে তোমালোকক 10টা সেন্টেন্স বা বাক্য লিখিবলৈ দিছে তো 1 নম্বৰত তোমালোকে লিখিবা বিৰুবালা ৰাভা অসমৰ গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱত জন্মগ্ৰহণ কৰিছিল ঠিক আছে বিৰুবালা ৰাভা অসমৰ গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱত জন্মগ্ৰহণ কৰিছিল তাৰপিছত যদি তোমালোকে লিখিবা তেওঁ শৈশৱতেই সামাজিক অবিচাৰৰ সৈতে পৰিচিত হৈছিল তাৰপিছত 3 তোমালোকে লিখিবা তেওঁ শিক্ষা লাভৰ বাবে অধিক আগ্ৰহী আছিল ঠিক আছে তাৰপিছত 4 তোমালোকে লিখিবা ডাইনী সন্দেহত মহিলাৰ ওপৰত হোৱা অত্যাচাৰে তেওঁক আন্দোলনলৈ অনুপ্ৰাণিত কৰে ঠিক আছে তাৰপিছত তোমালোকে 5 দি লিখিবা যে তেওঁ মিছন বিৰুবালা নামৰ এক সংগঠন গঠন কৰে ওকে তাৰপিছত তোমালোকে 6 দি লিখিবা এই সংগঠনে ডাইনী বিশ্বাস বিৰোধী সচেতনতাৰ কাম কৰিছিল ঠিক আছে তাৰপিছত তোমালোকে 7 দি লিখিবা ৰাষ্ট্ৰসংঘই তেওঁক শান্তিৰ নোবেল বঁটা লাভৰ বাবে মনোনীত কৰিছিল ঠিক আছে তাৰপিছত তোমালোকে 8 দি লিখিব পাৰা যে ৰাজ্য চৰকাৰে তেওঁক নাৰী শক্তি বঁটা প্ৰদান কৰিছিল তাৰপিছত 9 দি লিখিবা যে কেন্দ্ৰীয় চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান দিয়ে ওকে তাৰপিছত তোমালোকে 10 দি লিখিবা বিৰুবালা ৰাভা সমাজৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে সাহসিকতাৰ প্ৰতীক ঠিক আছে
তো এই ধুনীয়াকৈ তোমালোকে প্ৰশ্নৰ উত্তৰ লিখি পেলাবা অলপ দীঘল হ'ব আৰু চেপ্টাৰ পঢ়িলে তোমালোকে এইবিলাক বনাই বনাই লিখিব পাৰিবা ঠিক আছে সো তোমালোকে চেপ্টাৰটো পঢ়িবা মই তোমালোকক গুটিকেইটা ভিডিঅ'ত এটা কথা কয়েই যে তোমালোকে চেপ্টাৰটো পঢ়িবা আৰু চেপ্টাৰটো এবাৰ নহয় 2-3 বাৰ মান পঢ়িবা ঠিক আছে 2-3 বাৰ মান চেপ্টাৰটো পঢ়িলে এইবিলাক কোৱেশ্চন আনসাৰ অটোমেটিক্যালি মনত ৰখি যাব ঠিক আছে সো চেপ্টাৰবিলাক তোমালোকে পঢ়িবা এতিয়া পাছত চোৱা ইয়াত তোমালোকক দিছে অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায় দলত আলোচনা কৰা তোমালোকে জানাই যে অন্ধবিশ্বাসে মানুহক বিপদত পেলায় অন্ধবিশ্বাস হৈছে সমাজৰ এক ব্যাধি অন্ধবিশ্বাসে সমাজক বা এখন দেশক বা মানে অন্ধবিশ্বাসক মানে যোনে বিশ্বাস কৰিব তেওঁ মানে সমাজত বা জীৱনত আগুৱাই যোৱাটো তেওঁৰ বাবে বৰ দিগদাৰজনক ঠিক আছে তো উত্তৰ তোমালোকে লিখিবা অন্ধবিশ্বাসে মানুহক বিজ্ঞান আৰু যুক্তি বুধৰ পৰা আঁতৰলৈ লৈ যায় বহু সময়ত এই বিশ্বাসৰ বাবে নিৰীহ মানুহক ডাইনী বুলি হেনস্থা কৰা হয় শাৰীৰিকভাৱে কষ্ট দিয়া হয় আৰু কেতিয়াবা মৃত্যুৰো সন্মুখীন কৰা হয় ই সমাজত ভয় আৰু অনাস্থাৰ সৃষ্টি কৰে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া ভাষা অধ্যয়নত চোৱা ভাষা অধ্যয়নৰ আৰম্ভণিত তোমালোকক ইয়াত মানে সন্ধিৰ বিষয়ে দিছে ঠিক আছে সন্ধি তিনি প্ৰকাৰৰ স্বৰসন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি ঠিক আছে ইয়াত তোমালোকক স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধিৰ বিষয়ে দিছে ঠিক আছে যেতিয়া এটা শব্দৰ অন্তিম আখৰ আৰু আন এটা শব্দৰ আদি আখৰ বা প্ৰথম আখৰৰ মাজত মিলন ঘটি যেতিয়া এটা নতুন শব্দ গঠন হয় তেতিয়া আমি সেই শব্দ দুটাৰ মাজত সন্ধি হোৱা বুলি কওঁ ঠিক আছে ইয়াত চোৱা তলত দিয়া শব্দবোৰ গঠন প্ৰণালীলৈ লক্ষ্য কৰা এই শব্দবিলাকৰ গঠন প্ৰণালীলৈ লক্ষ্য কৰিবলৈ দিছে ধৰ্মেশ্বৰ এই ধৰ্মেশ্বৰ শব্দটো কেনেকৈ গঠিত হৈছে ধৰ্ম আৰু ঈশ্বৰ শব্দটো লগ লাগি ঠিক আছে চোৱা ধৰ্ম যোগ ঈশ্বৰ ধৰ্মেশ্বৰ ধৰ্ম ইয়াত ধৰ্ম শব্দটোৰ শেষৰ ফালে অ এটা আছে যোনটো আমি দেখা নাপাওঁ কিন্তু ধৰ্ম শব্দ উচ্চাৰণ কৰোঁতে আমি অ এটা উচ্চাৰণ কৰোঁ ইট মিন্স কি অ এটা আছে ঠিক আছে আৰু ইয়াত আছে ঈশ্বৰ তো ইয়াত দীৰ্ঘইটো আছে আৰম্ভণিত আৰু ইয়াৰ শেষত আছে অ তো অ আৰু দীৰ্ঘই মিলি কি হৈছে এ হৈছে ঠিক আছে তো ধৰ্মেশ্বৰ ধৰ্মযোগ ঈশ্বৰ ধৰ্মেশ্বৰ হৈছে ইয়াত ঠিক আছে ইয়াত ধৰ্মৰ পাছত অ আৰু ঈশ্বৰৰ পাছত দীৰ্ঘই আছে এই অ আৰু দীৰ্ঘই মিলি এ হৈ ধৰ্মেশ্বৰ শব্দটো গঠন হৈছে বা শব্দটো হৈছে ঠিক আছে তো এতিয়া বুজিলানে যে সন্ধি কাক কয় যেতিয়া দুটা মানে এটা শব্দৰ অন্তিম আখৰ আৰু আন এটা শব্দৰ আদি আখৰ বা প্ৰথম আখৰৰ মাজত মিলন হয় তেতিয়া সন্ধি হোৱা বুলি কোৱা হয় ঠিক আছে সো ইয়াত অ আৰু দীৰ্ঘইৰ মাজত সন্ধি হৈছে মানে এই শব্দ দুটাৰ মাজত সন্ধি হৈছে আৰু এই শব্দ দুটাৰ এই আখৰ আৰু এই আখৰ অৰ্থাৎ অ আৰু দীৰ্ঘই মিলি এ হৈছে ধৰ্মযোগ ঈশ্বৰ ধৰ্মেশ্বৰ ঠিক আছে বুজিলানে এটা ইয়াত চোৱা ইয়াত তোমালোকক কি কৈছে চোৱা ইয়াত কৈছে এনেদৰে এটা শব্দৰ শেষৰ বৰ্ণৰ লগত আন এটা শব্দৰ আদি বৰ্ণৰ মিলনকে সন্ধি বোলে কি কৈছে এনেদৰে এটা শব্দৰ শেষৰ বৰ্ণৰ লগত আন এটা শব্দৰ আদি বৰ্ণৰ মিলনকে সন্ধি বুলি কোৱা হয় ঠিক আছে এটা শব্দৰ শেষৰ বৰ্ণ আৰু আন এটা শব্দৰ আদি বৰ্ণৰ মিলনকে কি বুলি কোৱা হয় সন্ধি বুলি কোৱা হয় সন্ধি তিনি প্ৰকাৰৰ স্বৰসন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি ঠিক আছে স্বৰবৰ্ণৰ লগত যেতিয়া স্বৰবৰ্ণৰ মিলন হয় তেতিয়া আমি তাক স্বৰসন্ধি বুলি কওঁ ব্যঞ্জন বৰ্ণৰ লগত যেতিয়া ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণৰ মিলন হয় তেতিয়া আমি ব্যঞ্জন সন্ধি হোৱা বুলি কওঁ ঠিক আছে আৰু বিসৰ্গ সন্ধিটো বেলেগ এটো তোমালোকে ক্লাস 7ত পঢ়িবলৈ পাবা অৰ্থাৎ সপ্তম শ্ৰেণীত পঢ়িবলৈ পাবা ঠিক আছে তো চোৱা তলত স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধি সম্পৰ্কে আলোচনা কৰা হৈছে তোমালোকে পৰৱৰ্তী শ্ৰেণীত বিসৰ্গ সন্ধি সম্পৰ্কে পঢ়িবলৈ পাবা উদাহৰণবোৰ লক্ষ্য কৰা এই উদাহৰণবোৰ লক্ষ্য কৰাচোন নীল যোগ অচল নীল আচল ঠিক আছে নীল এই নীল শব্দটোৰ পিছত একো নাই মানে অ এটা আছে ঠিক আছে আৰু ইয়াত অচল শব্দটোৰ আৰম্ভণিত অ এটা আছে একো নাই মানে অ এটা আছে আৰু ইয়াত অ এটা আছে তাৰ মানে অ আৰু অৰ মাজত মিলন হৈছে অ আৰু অ যেতিয়া লগ লাগে তেতিয়া আ হৈ যায় ঠিক আছে নীল যোগ অচল নীল আচল ইয়াত আটো কেনেকৈ হৈছে আটো আকাৰ হৈছে ঠিক আছে আকাৰৰ ৰূপ লৈছে আৰু ঠিক আছে মুনি যোগ ইন্দ্ৰ মুনিন্দ্ৰ ইয়াত চোৱা মুনি শব্দটো লিখোতে আমি কি কৰো মুনি শব্দটোৰ বৰ্ণবিন্যাস যদি কৰা হয় তেতিয়া হলে আমি শেষৰ ফালে হস্যইটো পাম ঠিক আছে আগতে দন্তান্নটো আহে ন তো ইয়াত মানে শেষৰ ফালে কি আছে শেষৰ ফালে হস্যই আছে আৰু ইয়াত হস্যই আছে তো হস্যই আৰু হস্যই লগলাগি দীৰ্ঘই হৈছে মুনিযোগ ইন্দ্ৰ মুনিন্দ্ৰ মহাযোগ ইন্দ্ৰ মহেন্দ্ৰ মানে আ আৰু হস্যই লগলাগি কি হয় এ হয় অ আৰু হস্যই লগ লাগিলে বা অ আৰু দীৰ্ঘই লগ লাগিলে এ হয় অ আৰু হস্যই লগ লাগিলে এ হয়
আৰু হচুই লগ লাগিলে হয় এইবিলাক তোমালোকে মানে ব্যাকৰণৰ কিতাপ এটা কিনি ল'বা আৰু এইখিনি পঢ়িলেই হ'ব কিতাপত যেহেতু ব্যাকৰণ দিয়াই থাকে আৰু ব্যাকৰণৰ কিতাপ লৈ ল'লে কি হ'ব জানা মানে অলপ ডিটেইলত পঢ়িবলৈ পাবা তেতিয়াহ'লে তোমালোকৰ মানে ইজি হ'ব বেছিকৈ এক্সাম্পল পাবা ঠিক আছে সো ব্যাকৰণৰ কিতাপ এটা কিনি ল'বা এটা ব্যাকৰণ কিনি ল'বা আৰু ব্যাকৰণ পঢ়িবা ব্যাকৰণৰ ধুনীয়াকৈ সন্ধিৰ বিষয় দিয়া আছে ডিটেইলত ঠিক আছে তো সূৰ্যটো উদয় সূৰ্যোদয় ইয়াত অ আছে সূৰ্য হেৰ ফালে একো নাই মানে কি এটা আছে অ এটা আছে আৰু ইয়াত উ আছে অ আৰু উ লগ লাগি কি হৈছে অ আৰু হচু লগ লাগি উ হৈছে ঠিক আছে তো ইয়াত চোৱা ইয়াত স্বৰ সন্ধিৰ বিষয়ে ক্ৰিয়াকলাপ এটা দিছে চোৱা বন্ধনীৰ ভিতৰৰ বৰ্ণ দুটাৰ পৰিৱৰ্তন লক্ষ্য কৰা এনেদৰে এটা স্বৰবৰ্ণৰ লগত আন এটা স্বৰবৰ্ণৰ মিলনত হোৱা সন্ধিক স্বৰ সন্ধি বোলে ঠিক আছে ইয়াত চোৱা কি কৈছে তলতে সন্ধিবোৰ ভাঙি লিখা এই সন্ধিবোৰ তোমালোকক ভাঙি লিখিবলৈ দিছে ঠিক আছে তো খ্ৰীষ্টাব্দ খ্ৰীষ্ট যুগ আব্দ কি হ'ব খ্ৰীষ্টাব্দ ঠিক আছে খ্ৰীষ্ট যুগ আব্দ কি হয় খ্ৰীষ্টাব্দ ঠিক আছে ওকে তাৰ পিছত আছে হিমালয় হিমালয় হলে হিম যুগ আলয় হ'ব ঠিক আছে এনেকৈ ইয়াত যি লিখা আছে যেনেকৈ তেনেকৈ হিম যুগ আলয় ঠিক আছে হাতৰ লেখা ধৰিব নোৱাৰিলে তোমালোকে মোক কমেন্ট কৰি জনাবাচোন মই তেনেকৈ মানে মোবাইলৰ জৰিয়তে টাইপ কৰি দিবলৈ চেষ্টা কৰিম ঠিক আছে অতীত যুগ ইত মানে অতি যুগ ইত অতীত ইয়াত হচৈ আৰু হচুইৰ মাজত মিলন হৈছে হচৈ আৰু হচুইৰ মাজত মিলন হৈ কি হৈছে দীৰ্ঘই হৈছে ঠিক আছে অতি যুগ ইত অতীত ঠিক আছে তাৰ পিছত চোৱা চেষ্টা সযুগ ইচ্ছা ঠিক আছে মানে নিজা ইচ্ছা চোৱা মানে সেলফক বুজায় নিজক বুজায় ঠিক আছে তো ইয়াত অ আৰু ইৰ মাজত মিলন হৈছে অ আৰু অৰ মাজত মিলন হৈ ই হৈছে অ আৰু ইৰ মাজত মিলন হৈ এ হৈছে ঠিক আছে নবোদয় নৱযুগ উদয় ঠিক আছে নৱযুগ উদয় নবোদয় ঠিক আছে নৱযুগ উদয় নবোদয় ওকে নেক্সট কি আছে চোৱাচোন এইবাৰ তলত দিয়া উদাহৰণ কেইটালৈ মন কৰা এই উদাহৰণ কেইটালৈ তোমালোকক মন কৰিবলৈ দিছে সংযোগ ইতি সমিতি ইয়াত মানে তোমালোকক ব্যঞ্জন সন্ধিৰ বিষয় দিছে ঠিক আছে তো তাৰ মানে চোৱা ইয়াত কি কৈছে বন্ধনীৰ বৰ্ণ দুটাৰ পৰিৱৰ্তন লক্ষ্য কৰা এনেদৰে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা স্বৰ বৰ্ণৰ মানে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণৰ যি সন্ধি হয় তাকে ব্যঞ্জন সন্ধি বুলি কোৱা হয় ঠিক আছে ইয়াত চোৱা কি দিছে সংযোগ ইতি কি হৈছে সমিতি ইয়াত ম আৰু ইৰ মাজত মিলন হৈছে ঠিক আছে ব্যঞ্জন বৰ্ণৰ সৈতে কি হৈছে স্বৰ বৰ্ণৰ মিলন হৈছে মটো ব্যঞ্জন বৰ্ণ হয় আৰু ইটো স্বৰ বৰ্ণ হয় তো স্বৰ বৰ্ণৰ ব্যঞ্জন বৰ্ণৰ মাজত মিলন হৈছে গতিকে স্বৰ সন্ধি হ'ব ঠিক আছে নেক্সট সৎযোগ ইচ্ছা সদ ইচ্ছা ঠিক আছে ইয়াত এইটো আৰু এইটোৰ মাজত মিলন হৈছে ঠিক আছে তো তোমালোকে এইখিনি পঢ়িবা সংযোগ সতি সংহতি উদ্যোগ নতি উন্নতি ঠিক আছে তো ইয়াত চোৱা ইয়াত তোমালোকক হেৰি কৰিবলৈ দিছে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা তেনেকৈ কৈছে তো এই সন্ধিবোৰ ভাঙি লিখিবলৈ দিছে তোমালোকক ঠিক আছে তো চোৱা তদুপৰি তোমালোকে কেনেকৈ লিখিব লাগিব তৎ যোগ উপৰি ৰাইট উপৰি কি হ'ব তদুপৰি তৎ যোগ উপৰি পৰি তদুপৰি নেক্সট আছে সম্পূৰ্ণ সংযোগ পূৰ্ণ সম্পূৰ্ণ ঠিক আছে এনেকৈ তোমালোকে তলত ৰেপ এটা দিবা সংযোগ পূৰ্ণ ঠিক আছে এটা দুৰ্গুকাৰ হয় এইটো ৰিকাৰ নহয় দুৰ্গুকাৰ হয় ইয়াত যে আছে এইটো ঠিক আছে উদ্ধাৰ উদ্যোগ দাৰ নেক্সট আছে সংহতি সংযোগ সতি চলচিত্ৰ চলত যোগ চিত্ৰ ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখি পেলাবা এইকেইটা ষ্টুডেন্টস এতিয়া হেৰি কৰা 8 নম্বৰত চোৱা 8 নম্বৰ তোমালোকক দিছে তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা এই শব্দবোৰ তোমালোকক সন্ধি অনুসৰি তালিকাভুক্ত কৰিবলৈ দিছে ঠিক আছে হস চৰিত্ৰ ওকে হস চৰিত্ৰ সংহাৰ মহাশয় প্ৰতীক্ষা দেৱালয় নীলোৎপল সজ্জন সংহতি চন্দ্ৰোদয় সমিতি উদ্ধাৰ ঠিক আছে
তো এইবিলাকত মানে স্বৰসন্ধি হৈছে নে ব্যঞ্জন সন্ধি হৈছে তোমালোকক লিখিবলৈ দিছে যোনবিলাকৰ মাজত স্বৰসন্ধি হৈছে এইবিলাক ইয়াত লিখিব লাগিব আৰু যোনবিলাকৰ মাজত ব্যঞ্জন হৈছে ইয়াত লিখিব লাগিব হস চৰিত্ৰ এটুত ব্যঞ্জন সন্ধি হৈছে গতিকে এটু তোমালোকে ইয়াত লিখিবা সংহাৰ এটুটো ব্যঞ্জন সন্ধি হৈছে সমযোগ হাৰ সংহাৰ তো তোমালোকে ইয়াত লিখিবা মহা হয় এটু তোমালোকে ইয়াত লিখিবা প্ৰতীক্ষা তো এটু তোমালোকে এক কাম কৰিবা ইয়াতে লিখিব লাগিব সৰি তোমালোকে প্ৰতীক্ষা শব্দটো ইয়াত লিখিবা ঠিক আছে প্ৰতিযোগ ইচ্ছা প্ৰতীক্ষা ঠিক আছে সৰ্বৰ্ণৰ মাজত সৰ্বৰ্ণৰ লগত সৰ্বৰ্ণ মিলন হয় গতিকে এটু স্বৰসন্ধি হ'ব ঠিক আছে নেক্সট কি আছে দেৱালয় তোমালোকে ইয়াত লিখিবা দেৱযোগ আলয় দেৱালয় নীলোৎপল তোমালোকে ইয়াত লিখিবা ঠিক আছে তাৰপিছত আছে সজন তোমালোকে এটু ইয়াত লিখিবা ঠিক আছে সংহতি সংহতি তোমালোকে ইয়াত লিখিবা চন্দ্ৰোদয় ইয়াত লিখিবা চন্দ্ৰযোগ উদয় চন্দ্ৰোদয় ঠিক আছে সমিতি তোমালোকে ইয়াত লিখিবা উদ্ভাৱ তোমালোকে ইয়াত লিখিবা ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে কিটা লিখি পেলাবা তাৰপিছত চোৱাচোন 9 নম্বৰত তোমালোকক কি দিছে হে তোমালোকক কৈছে যে কামচাত থকা শব্দবোৰ অবিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা ঠিক আছে কি কৈছে কামচাত থকা শব্দবোৰ অবিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা তাৰ মানে এই যে শব্দবিলাক আছে শব্দবিল মানে অবিধানত শব্দবিলাক কেনেকৈ সজোৱা থাকে তোমালোকে নিশ্চয় দেখিছা ঠিক আছে প্ৰথমে মানে অবৰ্ণ শব্দবিলাক থাকে তাৰ পিছত আ বৰ্ণ শব্দবিলাক থাকে তাৰ পিছত ই বৰ্ণৰ ঠিক আছে কেনেকৈ মানে সিৰিয়ালি শব্দবিলাক থাকে ঠিক আছে তেনেকৈ ইয়াত তোমালোকক দি দিছে তো তাৰ মানে এটো লাইনত ক বৰ্ণ আগতে থকা শব্দবিলাক লিখিব লাগিব যেনেকৈ নেকি কাৰণ কিছু কুতুম তাৰ পিছত কৃহি এতৱা কৃহি শব্দটো আছে তাৰ পিছত ইফালে তোমালোকক প্ৰথমে দ বৰ্ণ থকা শব্দবিলাক লিখিব লাগিব দুখ শব্দটোৰ আৰম্ভণিত দ আছে ৰাইট সো দুখ শব্দটো ক'ত আছে या এটছ দুখ নেক্সট আছে দেওধনী শব্দটো ক'ত আছে ইয়াত আছে সো আৰম্ভণিত দ আছে ৰাইট দূৰ শব্দটোৰ আৰম্ভণিত কি আছে দ আছে সোচোন ক'ত আছে দূৰ শব্দটো ইয়া দূৰ শব্দ দেউতা শব্দটো ক'ত আছে সো আৰম্ভণিত দ আছে ঠিক আছে ইয়াত ব লিখিব লাগিব ব আৰম্ভণিত শব্দবিলাক লিখিব লাগিব সো ইয়া সো ব বটা তাৰ পিছত বিশ্ব সোচোন বিশ্ব ক'ত আছে ইয়াত সো বিশ্ব আছে বাট ইয়াত সো বাট আছে বাট ক'ত আছে বাট ঠিক আছে তাৰ মানে আৰম্ভণিত ব আছে নেক্সট আছে পটা চিন্দিলৈ সমাজ ক'ত আছে ইয়া সমাজ আৰম্ভণিত হ আছে তো ইয়াত হাখ আৰম্ভণিত হ আছে হিচৰিত আৰম্ভণিত হ আছে সুলভ আৰম্ভণিত কি আছে হ আছে ৰাইট সো তোমালোকে এই ধুনিয়াকৈ বিলাক লিখি পেলাবা ওকে স্টুডেন্টস এতিয়া দহত দিছে তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা তোমালোকক এই তলত যে শব্দবিলাক দিছে হতা তাৰ পিছত পাৰ্গত তাৰ পিছত অশিক্ষিত তাৰ পিছত গৌৰৱ এইবিলাক ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবলৈ দিছে ঠিক আছে তো মই বাক্য ৰচনা কৰি নিছো তোমালোকে এডাল লিখিবা হতা চাকৰিটো হেৰুৱাৰ পাছত হি বৰ হতাশ হৈ পৰিল ঠিক আছে তোমালোকে বেলেগ ধৰণে কৰিব পাৰা ঠিক আছে তোমালোকৰ ইচ্ছা নেক্সট আছে পাৰ্গত তো পাৰ্গত শব্দটোৰে তোমালোকে এডাল ৰচনা কৰিব পাৰা যে বিৰুবালা ৰাভা সমাজ সংস্কাৰ আৰু ন্যায়ৰ ক্ষেত্ৰত যথেষ্ট পাৰ্গত আছিল তাৰ পিছত আছে অশিক্ষিত লোকসকলে সাধাৰণতে কুসংস্কাৰত বিশ্বাস কৰে ঠিক আছে তাৰ পিছত আছে গৌৰৱ অসমৰ সাংস্কৃতিক ঐতিহ্য আমাৰ গৌৰৱ তাৰ পিছত আছে বিশ্বাস আমি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিও লাগে তাৰ পিছত আছে প্ৰিয় পাত্ৰ ৰমেন বিদ্যালয়ত সকলো শিক্ষকৰ প্ৰিয় পাত্ৰ ঠিক আছে তো এই তোমালোকে ধুনিয়াকৈ বাক্যকেইটা ৰচনা কৰিবা এতিয়া 11 তোমালোকক দিছে তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা ইয়াত মানে পুংলিঙ্গ বুজোৱা আৰু স্ত্ৰীলিঙ্গ বুজোৱা কিছুমান শব্দ আছে ঠিক আছে তো কোন কেইটা শব্দ পুংলিঙ্গ বুজাই লিখিব লাগে আৰু কোন কেইটা শব্দ স্ত্ৰীলিঙ্গ বুজাই লিখিব লাগে মা শব্দটোৱে স্ত্ৰীলিঙ্গ বুজাই ন তো তোমালোকে ইয়াত লিখিবা ইয়াত স্ত্ৰীলিঙ্গ বুজোৱা শব্দবিলাক লিখিব লাগিব এইটো বক্সত আৰু পুংলিঙ্গ বুজোৱা শব্দটো কেইটা এইটো বক্সত লিখিব লাগিব ঠিক আছে পুৰুষ তো পুৰুষ শব্দটোৱে পুংলিঙ্গক বুজাব ন অধ্যাপকে পুংলিঙ্গক বুজাব শিক্ষয়িত্ৰী শব্দটোৱে কি কৰিব স্ত্ৰীলিঙ্গক বুজাব ৰাণী শব্দটোৱে স্ত্ৰীলিঙ্গক বুজাব ৰজা হলে পুংলিঙ্গ বুজালে হেতেন ঠিক আছে যেটো ৰাণী দিছে স্ত্ৰীলিঙ্গ বুজাব দমৰাটোৱে হেৰি বুজাব পুংলিঙ্গ বুজাব ঠিক আছে আইতা স্ত্ৰীলিঙ্গ বুজাব বুন্দাই পুংলিঙ্গ বুজাব লৰা পুংলিঙ্গ বুজাব দেৱী স্ত্ৰীলিঙ্গ বুজাব ঠিক আছে
তো এইটো তোমালোকে ধুনীয়াকৈ লিংগ নিৰ্ণয় কৰিবা কোনকেইটাই পুংলিংগ বুজাই লিখিবা কোনকেইটাই স্ত্ৰীলিংগ বুজাই লিখিবা ঠিক আছে তো এতিয়া ছাত্ৰ-ছাত্ৰীসকল এটা কাম কৰা 12ত চোৱা ঠিক আছে 12ত চোৱা 12ত কি দিছে তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলিমেলি কৈ দিয়া আছে অৰ্থ অনুসৰি এই শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাষত খালি বাকচটোত লিখা তো ইয়াত শব্দবিলাক মানে খেলিমেলি কৈ দিয়া আছে উল্টা-পাল্টা কৈ দিয়া আছে ঠিক আছে কিন্তু শব্দবিলাকৰ অৰ্থ ধুনীয়াকৈ দিয়া আছে ঠিক আছে তো অৰ্থ অনুযায়ী আমি এবিলাকেৰে মানে কোনটো শব্দ লিখিব লাগে হেবিলাক লিখিব লাগে মানে লিখিবলৈ দিছে আৰু ঠিক আছে মানে এইবিলাক অৰ্থ প্ৰকাশ কৰিব লাগিব এই যে উল্টা-পাল্টা কৈ শব্দবিলাক দিয়া আছে এইবিলাকৰ আমি এনেকুৱা শব্দ বনাব লাগে যোনবিলাক শব্দই মানে এই ৰাইট সাইডত দিয়া অৰ্থবিলাক প্ৰকাশ কৰে তো নিৰাশ শব্দটো প্ৰকাশ কৰিবৰ কাৰণে আমি হতাশ লিখিব লাগিব হতা ঠিক আছে তোমালোকক মই দেখাই দিছো মানে হাতৰ লেখা মানে বানান ধৰিব নোৱাৰিলে তোমালোকে মোক কমেন্ট কৰি কবাচোন যে স্যাৰ বানান ধৰিব পৰা নাই আপুনি হেই টাইপ কৰি লিখক ঠিক আছে তো মানে মই তোমালোকক আনি পিডিএফ কৰি ধুনীয়াকৈ লিখি আনিম ওকে তো হতা শব্দটো তোমালোকে এৰি লিখিবা নেক্সট আছে সহজে আৰোগ্য নোহোৱা তাৰ মানে কি দুৰাৰোগ্য ঠিক আছে দুৰাৰোগ্য এৰি লিখিবা বা এৰি লিখিবা মই আকৌ এবাৰ লিখি দেখাই দিছো দুৰাৰোগ্য যেহেতু তোমালোক ক্লাস 6 ত পঢ়ি আছা সো সেইকাৰণে মানে অলপ টেনচন হয় মানে মোৰ বানান ধৰিব পাৰা নে নোৱাৰা ঠিক আছে 7 8 9 হেবিলাক ক্লাছত তো কোনো প্ৰবলেম নাই যেনেকৈ লিখো ধৰিব পাৰিব কিন্তু তোমালোক নতুন যেটো ঠিক আছে নেক্সট ওয়া সংকোচ তো সংকোচ শব্দটো বুজাবৰ কাৰণে তোমালোকে লিখিবা কুণ্ঠাবোধ ঠিক আছে কুণ্ঠাবোধ কু নয়তেন থতাকা থা কুণ্ঠা অতকাৰ বু দ কুণ্ঠাবোধ ঠিক আছে এটো লিখিবা তোমালোকে নেক্সট ভদ্ৰ অহংকাৰ নথকা ভদ্ৰ অহংকাৰ নথকা মানে অমায়িক ঠিক আছে এটো লিখিবা অমায়িক এক সেকেন্ড মই লিখি দিছো অমায়িক ঠিক আছে অমায়িক নেক্সট আছে কোনো কামত আগবঢ়া ব্যক্তি আগ্ৰনোৱা কি লিখিবা আগ্ৰনোৱা আগ্ৰনোৱা ঠিক আছে এখানে মিলাই লিখিবা প্ৰয়াস বা যত্ন তোমালোকে লিখিবা প্ৰচেষ্টা ঠিক আছে মহান নাৰী মখিয়সী ঠিক আছে মখিয়সী ঠিক আছে মখিয়সী তাৰ পিছত চোৱা ইফালে কি কৈছে ইয়াত তোমালোকক জঠুৱা ঠাচৰ বিষয়ে কৈছে সচন কি কৈছে ইয়াত দিছে জানো আহা এই খবৰটো গড়ৰ মানুহবোৰৰ মূৰত যেন বিনামেগে বজ্ৰপাত হল বাক্যটোত ব্যৱহাৰ হোৱা বিনামেগে বজ্ৰপাত অসমীয়া ভাষাৰ এটা জতুৱা ঠাচ হল ভাষাৰ এক নিজস্ব শৈলী বা ষ্টাইল ইয়াৰ প্ৰয়োগে ভাষাটোৰ প্ৰকাশভংগী শক্তিশালী কৰি তোলে জতুৱা ঠাচবোৰৰ আঁৰত আন এটা অৰ্থ লুকাই থাকে উদাহৰণস্বৰূপে বিনামেগে বজ্ৰপাতৰ অৰ্থ হল নভবাকৈ অহা আকস্মিক বিপদ বিনামেগে আৰু বজ্ৰপাত শব্দ দুটাৰ আবিধানিক অৰ্থ বেলেগ ঠিক আছে তো তোমালোকে এদৰে ধুনীয়াকৈ মানে এইখিনি পঢ়িবা তাৰ মানে কি যিবিলাক হেৰি আছে জতুৱা ঠাচ আছে এইবিলাকৰ এটা বেলেগ অৰ্থ থাকে ঠিক আছে তো আৰু এইবিলাকৰ যি হেৰি আবিধানিক বা ডিকশনাৰীত থকা যি মিনিং হেতু বেলেগ থাকে আৰু ইহতৰ বেলেগ কিবা এটা মিনিং থাকে ঠিক আছে স্টুডেন্টস সো তোমালোকে এইখিনি পঢ়িবা ওকে এটা 13ত চোৱা তোমালোকক দিছে তলত কিছুমান জতুৱা ঠাচ অৰ্থৰ সৈতে দিয়া হৈছে এবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা তোমালোকক কিছুমান জতুৱা ঠাচ উইথ মিনিং দিছে অৰ্থৰ সৈতে দিছে ঠিক আছে আৰু এইবিলাক ব্যৱহাৰ কৰি তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে আকাশত চাং পতা তাৰ মানে কি অস্বাভাৱিক কল্পনা কৰা ঠিক আছে ৰবিনে হিদিনা এনেকুৱা কথা ক'লে যেন আকাশত চাং পাতিছে ঠিক আছে তাৰ পিছত তোমালোকে খদি লিখিবা মুদা ফুটা অৰ্থাৎ অতি খ্যাতমান মানে বৰ ফেমাস আৰু ঠিক আছে যাক মানে বহুতে জানে ওকে ভূপেন হাজৰিকা এগৰাকী মুদা ফুটা গায়ক আৰু সংগীতকাৰ আছিল
ঠিক আছে তাৰপিছত আছে গত আছে হাত গাঁতৰ চেঙেলি অৰ্থাৎ বৰ টেঙৰ লোক ওকে সেইজন হাত গাঁতৰ চেঙেলি ক'ত কি কৰিছে ক'ব নোৱাৰি তাৰপিছত আছে গত দিছে অহুকানে পহুকানে অৰ্থাৎ গুণুক গানাকৈ শুনা ঠিক আছে তো তোমালোকে উত্তৰ লিখিবা ককায়ে অহুকানে পহুকানে মানুহৰ কথাবোৰ মনত ৰাখে আৰু পৰামৰ্শ দিয়ে ঠিক আছে নেক্সট আছে হিয়াৰামটো অতি মৰমৰ নিহা আইতাকৰ হিয়াৰামটো এতিয়া জ্ঞান সম্প্ৰসাৰণত চোৱা এই তোমালোকক কৈছে জানি থওঁ আহা প্ৰথমে তোমালোকক অন্ধবিশ্বাসৰ বিষয় দিছে ঠিক আছে অন্ধবিশ্বাসৰ আবিধানিক অৰ্থ হ'ল যুক্তি আৰু বিচাৰ নকৰাকৈ পোষণ কৰা বিশ্বাস ঠিক আছে অন্ধবিশ্বাসৰ আবিধানিক অৰ্থটো কি আবিধানিক অৰ্থ মানে কি আবিধানিক মানে অভিধানত থকা অৰ্থ ঠিক আছে ডিকচনেৰীত থকা অৰ্থটো হৈছে যুক্তি আৰু বিচাৰ নকৰাকৈ পোষণ কৰা বিশ্বাস ঠিক আছে যাৰ মানে কোনো যুক্তি নাই মানে যুক্তি আৰু বিচাৰ নকৰাকৈ পোষণ কৰা বিশ্বাস হৈছে অন্ধবিশ্বাস ঠিক আছে সমাজত প্ৰচলিত কিছুমান বিশ্বাসৰ কোনো ধৰণৰ বৈজ্ঞানিক ভিত্তি নাই ঠিক আছে সমাজত প্ৰচলিত কিছুমান বিশ্বাসৰ কোনো ধৰণৰ কি নাই ভিত্তি নাই এইবোৰ বিশ্বাস যুক্তিৰ আধাৰত প্ৰতিষ্ঠিত নহয় আৰু এইবিলাক বিশ্বাস হৈছে যুক্তি মানে এইবিলাক বিশ্বাস যুক্তিৰ আধাৰত প্ৰতিষ্ঠিত নহয় ঠিক আছে অন্ধবিশ্বাসৰ লগত যাদু অলৌকিক প্ৰভাৱ ঠিক আছে কিছুমান পৰম্পৰাগত চিন্তা আদি বিষয় জড়িত হৈ থাকে ঠিক আছে অন্ধবিশ্বাসৰ সৈতে এইবিলাক জড়িত হৈ থাকে ঠিক আছে অন্ধবিশ্বাসৰ মানে কোনো বৈজ্ঞানিক ভিত্তি নাই ঠিক আছে তো আৰু এইবিলাক যুক্তিৰ ওপৰত আধাৰিত নহয় ঠিক আছে অন্ধবিশ্বাসৰ বিষয়ে তোমালোকে পঢ়িবা তোমালোকক যদি কোনোবাই সোধে যে অন্ধবিশ্বাস কাক বোলে তোমালোকে লিখিবা যিবিলাক বিশ্বাস বিজ্ঞানসন্মত নহয় যিবিলাক বিশ্বাসৰ সৈতে কোনো যুক্তি জড়িত হৈ নাই যুক্তি জড়িত নহয় বা যিবিলাক বিশ্বাস যুক্তিৰ ওপৰত আধাৰিত নহয় তো তেনেকুৱা বিশ্বাসক অন্ধবিশ্বাস বুলি কোৱা হয় বুলি তোমালোকে লিখিব পাৰা ঠিক আছে নেক্সট ইফালে তোমালোকক ডাইনী প্ৰথাৰ বিষয় দিছে আমাৰ সমাজখনত এতিয়াও ভূত প্ৰেত দত বাঘ জিন যখিনী আদিৰ দৰে অপদেৱতাৰ বিশ্বাস প্ৰচলিত হৈ আছে ঠিক তেনেধৰণৰ আন এটা অন্ধবিশ্বাস হ'ল ডাইনী প্ৰথা ডাইনী প্ৰথা প্ৰচলিত অঞ্চলসমূহত কোনো মানুহ যদি কিবা বেমাৰত ভোগে তেতিয়া সেই অঞ্চলৰ লোকে এটো ডাইনীৰ বাবে হৈছে বুলি বিশ্বাস কৰে তেওঁলোকে মঙ্গলতীৰ দ্বাৰা মঙ্গল চোৱাই কোনো এগৰাকী পুৰুষ বা মহিলাক ডাইনী বুলি চিনাক্ত কৰি নানা অত্যাচাৰ কৰে কেতিয়াবা এইদৰে বহু নিৰহ লোকে মৃত্যু সাৱটি লয় ঠিক আছে তো ডাইনী প্ৰথা মানে কি কিছুমান মানুহক অমংগলীয়া বুলি ভাবে ঠিক আছে কিছুমান মানুহ মানে মানুহে মানে ভাবি লয় যে এওঁলোক অমংগলীয় হয় ঠিক আছে তো তেনেকুৱা ব্যক্তিক মানে মানুহে অত্যাচাৰ কৰে ফিজিক্যাল অত্যাচাৰ মানসিক অত্যাচাৰ কৰে ঠিক আছে মাৰ দূৰ কৰে তাৰপিছত বেলেগ মানে বেয়া কথা কৈ মানে দুখ কষ্ট দিয়ে ঠিক আছে তেনেকুৱা কেতিয়াও নকৰিবা মানুহ কেতিয়াও ডাইনী হ'ব নোৱাৰে ঠিক আছে কেতিয়াও অমংগলীয় হ'ব নোৱাৰে ঠিক আছে সকলো মানে কৰ্মৰ ফল মানুহে ভাল কাম কৰিলে ভাল হ'ব হি আৰু বেয়া কাম কৰিলে হি বেয়া ঠিক আছে বাকি একো নাই ওকে তো নেক্সট আছে অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন ডাইনী অপৰাধ নিৰ্মূলৰ বাবে প্ৰণয়ন কৰা এই আইনখন অসম বিধানসভাত 2015 খ্ৰীষ্টাব্দত গৃহীত হয় এই আইনখনে কোনো লোকক ডাইনী বুলি অভিহিত কৰাটো অবৈধ বুলি গণ্য কৰে ডাইনী অভিযোগত আনক হাৰাশাস্তি কৰা বা আক্ৰমণ কৰা লোকক আইনৰ অধীনত শাস্তি প্ৰদান কৰা হয় আইনখনে ডাইনী সম্পৰ্কীয় অপৰাধৰ লগত জড়িত ব্যক্তিক 7 বছৰ কাৰাদণ্ড আৰু 5 লাখ টকালৈ জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে এনে অপৰাধ ৰোধৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰতো আইনখনে গুৰুত্ব প্ৰদান কৰিছে ঠিক আছে তো এইদৰে তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়িবা এতিয়া 14 তোমালোকক দিছে অন্ধবিশ্বাস ৰোধ কৰাত বিদ্যালয় এখনে কেনেদৰে কাম কৰিব পাৰে শিক্ষকৰ সহযোগত আলোচনা কৰা আলোচনাৰ অন্তত উপনীত হোৱা সিদ্ধান্তবোৰ লিখা ঠিক আছে অন্ধবিশ্বাস ৰোধ কৰাত বিদ্যালয় এখনে কেনেদৰে কাম কৰিব পাৰে শিক্ষকৰ সহায়ত তোমালোকক আলোচনা কৰিবলৈ দিছে আৰু আলোচনাৰ অন্তত উপনীত হোৱা সিদ্ধান্তবোৰ লিখিবলৈ দিছে ঠিক আছে তো তোমালোকে উত্তৰ লিখিবা নাটক গল্প আৰু সংগীতৰ মাধ্যমেও অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰে
তাৰপিছত খ তোমালোকক দিছে বিভিন্ন সামাজিক অনুষ্ঠান আৰু বিত্ৰান্ত যোগে কুসংস্কাৰৰ বিৰুদ্ধে যুঁজাৰ বাবে বিদ্যালয়ে আগবাঢ়ি আহিব লাগে। তাৰপিছত তোমালোকে গদি লিখিবা অন্ধবিশ্বাসৰ বিষয়ে যুক্তিপূৰ্ণ শিক্ষা যোগান দিয়া উচিত। ঠিক আছে, এটা ধুনীয়াকৈ তোমালোকে লিখি ল'বা। এতিয়া প্ৰকল্পত চোৱা, প্ৰকল্প মানে হৈছে কি প্ৰজেক্ট। তো তোমালোকক দুটা প্ৰজেক্ট দিছে। চোৱা প্ৰথম প্ৰজেক্টটোত কৈছে তোমাৰ অঞ্চলৰ এজন সমাজসেৱকৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লিখা আৰু শিক্ষকক দেখুওৱা। ঠিক আছে, তোমালোকক নিজৰ অঞ্চলৰ সমাজ সেৱকৰ বিষয়ে তথ্য সংগ্ৰহ কৰি তোমালোকক লিখিবলৈ কৈছে আৰু শিক্ষকক দেখুৱাবলৈ কৈছে। ঠিক আছে, তো তোমালোকে নিজে জানিবা যে তোমালোকৰ অঞ্চলত কোন সমাজ সেৱক আছে আৰু তেওঁৰ বিষয়ে তোমালোকে নিজে তথ্য সংগ্ৰহ কৰিব পাৰিবা। ঠিক আছে, মই ইয়াৰ পৰা কেনেকৈ তথ্য সংগ্ৰহ কৰিব পাৰিম ন, আৰু সকলোৰে কাৰণে উত্তৰটো বেলেগ বেলেগ হ'ব। চ' তোমালোকে উত্তৰটো নিজে নিজে কৰিব লাগিব আৰু এইটো পৰীক্ষাত নাহে। ঠিক আছে, পৰীক্ষাত ইম্পৰ্টেণ্ট নহয়, হ'লে তোমালোকে লিখিবা। ঠিক আছে, তোমাৰ অঞ্চলত প্ৰচলিত কিছুমান অন্ধবিশ্বাস চিনাক্ত কৰি এইবোৰ দূৰীকৰণৰ বাবে শিক্ষকৰ সহযোগত তলত দিয়া আৰ্হিৰ দৰে কিছুমান শ্লোগান সম্বলিত পোষ্টাৰ প্ৰস্তুত কৰা। তো এইবিলাকৰ নিচিনা তোমালোকক কেইটামান পোষ্টাৰ প্ৰস্তুত কৰিবলৈ দিছে। অন্ধবিশ্বাস সমাজৰ এক ব্যাধি, যুক্তিক আঁকোৱালি ল'ব, অন্ধবিশ্বাস দূৰ হ'ব, অন্ধবিশ্বাসেই অন্ধকাৰ। ঠিক আছে, তো এতিয়া তোমালোকক কিছুমান পোষ্টাৰ বনাবলৈ দিছে শিক্ষকৰ সহযোগত। ঠিক আছে, যোনবিলাকৰ সহায়ত বা যোনবিলাকৰ জৰিয়তে মানে অন্ধবিশ্বাস মানে দূৰ কৰিব পৰা যায়। ঠিক আছে, তো তেনেকৈ তোমালোকে কি কৰিব লাগিব, তোমালোকে কেইটামান পোষ্টাৰ বনাব লাগিব। ঠিক আছে, তো আজি ভিডিঅ'টো মানে আছিলে। তোমালোকৰ যিটো নেক্সট ভিডিঅ' হ'ব সেইটো এইটো চেপ্টাৰৰ ওপৰত হ'ব। তোমালোকৰ 9 নম্বৰ যিটো চেপ্টাৰ আছে টকাত একোটা হাতী। ঠিক আছে, তো এইটো চেপ্টাৰৰ ওপৰত নেক্সট ভিডিঅ'টো হ'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু এইটো ভিডিঅ'ৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। ডেছক্ৰিপশ্যন চেক কৰা, আই থিংক তোমালোকে আজিও পাব পাৰা, কাৰণ আই ডোণ্ট ন' তোমালোকে কেতিয়া চাই আছা। ঠিক আছে, তো পাব পাৰা। আজি 10 জুলাই হয়, 10 জুলাইৰ পিছত চালে তোমালোকে পাই যাবা। ঠিক আছে, 11 জুলাইত চালে তোমালোকে পাবা লিংকটো। তো তোমালোকে কি কৰিব লাগিব, ডেছক্ৰিপশ্যনত যাব লাগিব আৰু যিকোনো বেলেগ চেপ্টাৰৰ বেলেগ ছাবজেক্টৰ বেলেগ চেপ্টাৰৰ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্ট লৈ যাবা। ঠিক আছে, তো আজি ভিডিঅ'টো মানে আছিলে। আজি ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে বহুত 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 ধন্যবাদ।